ভুয়া এনকাউন্টাৰ চলিছে অসমত। This is actually wrong. Even state has no right to take the life of others unless it is done in accordance with due process of law. Encounter killing can happen only when there is a sudden meeting between the police, state authorities, or the person concerned. That has to be sudden. Once a person is already in the custody, and if he is killed by the police, I don't think that can be called encounter killing. At the most, it can be called fake encounter killing. এই বিস্ফোৰক ভাষ্য অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ টি ভাইপেৰ। অসম আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰসমূহক লৈ অৱশেষত গোচৰ ৰুজু কৰিলে অসম মানৱ অধিকাৰ আয়োগে আৰু গোচৰ ৰুজু কৰি অসম আৰক্ষীৰ এই এনকাউণ্টাৰসমূহক ফেক এনকাউণ্টাৰ হিচাপে অভিহিত কৰিছে অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষই। বিগত 5 জুলাইলৈ ৰাজ্যত বিক্ষিপ্তভাৱে সংঘটিত 12টাকৈ এনকাউণ্টাৰৰ ঘটনাক লৈ নিজাববীয়া গোচৰ ৰুজু কৰিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে। 7 জুলাইত গোচৰ ৰুজু কৰি মানৱ অধিকাৰ আয়োগৰ তৰফৰ পৰা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে জাননী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবলৈ জাননী দি সমগ্ৰ বিষয়টোৰ এক তদন্ত কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে আয়োগে। On the basis of the newspaper report, we have taken cognizance. This is a copy of the order passed by us. We issued notice to the government. That was on 7/7/2021. And we issued notice to the government, that is the Principal Secretary, Home and Political Department, to conduct an inquiry to find out the facts and circumstances leading to the death of these 12 persons. অৱশ্যে মানৱ অধিকাৰ আয়োগৰ গোচৰৰ পিছতো ক্ষান্ত হোৱা নাই অসম আৰক্ষী। গৰজিয়ে আছে আৰক্ষীৰ বন্দুক। বিগত 16 দিনত ৰাজ্যত সংঘটিত হৈছে 18টাকৈ এনকাউণ্টাৰৰ ঘটনা। সামগ্ৰিকভাৱে বিগত 2টা মাহত 28টাকৈ এনকাউণ্টাৰ কৰিছে অসম আৰক্ষীয়ে। Accordingly, we have issued a notice to the Principal Secretary, Home and Political, to inquire into the matter and submit the detailed report within 1 month. You send the report, and thereafter law will take its own course. আমি এনকুৱাৰী কৰিবৰ কাৰণে দিছোঁৱেই আৰু তাৰ পিছতো ধৰি লওক সেই এনকুৱাৰী ৰিপৰ্টটোত সন্তুষ্ট নহ'লে আমাৰ এটা ইনভেষ্টিগেশ্যন চেল থাকে, সেইটোত এজন ADGP থাকে, তেখেতৰ আণ্ডাৰত থাকে এজন এজন SP থাকে, চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, এজন চাব ইন্সপেক্টৰ, এজন ইন্সপেক্টৰ থাকে, এনেকৈ তেখেতসকলক হতুৱাই আমি এনকুৱাৰী কৰাব পাৰোঁ। ৰাজ্যত সংঘটিত ইটোৰ পাছত সিটো এনকাউণ্টাৰৰ ঘটনাক লৈ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ চৰম উদ্বিগ্নতাৰ বিপৰীতে এনকাউণ্টাৰক মুকলি সমৰ্থন দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ টি ভাইপেৰ মতে মুখ্যমন্ত্ৰীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক। With due respect to the Honorable Chief Minister, I think this can send a wrong signal to the police. I think we have to be a little bit more circumspect while commenting on this. Otherwise, the police will take it as a signal to commit any crime with impunity, because everything has to be done on measured response. So I think this is not appropriate for the Honorable Chief Minister. You know very well, there are many trigger-happy policemen. There are many trigger-happy security persons. They may get the wrong signal by this statement that they have been given license to kill. ইপিনে সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনতো এই ৰহস্যজনক এনকাউণ্টাৰক লৈ সৰব হ'ল কেইবাজনো বিধায়ক। এতিয়া যদি পুলিচক ইমান স্বাধীনতা দিয়া হয় যে তেওঁলোকে এজন অভিযুক্তক যদি এনকাউণ্টাৰ কৰি হত্যা কৰে, তেনেহ'লে জজ মেজিষ্ট্ৰেটসকল কিয় বহি আছে? বিচাৰটো তেওঁলোকে কৰিব, আদালতে কৰিব যে তেওঁ প্ৰকৃততে দোষী হয় নে নহয়। কেমেৰা পাৰ্চন কৌশিকৰ সৈতে গুৱাহাটীৰ পৰা গালিবুৰ ৰহমানৰ ৰিপৰ্ট NKTV।